ভাবো কুকুৰ মেকুৰী বহুত বেছি জ্ঞানী কিছুমান মানুহতকে নমস্কাৰ আজি আছে পনীৰ আৰু মিঠি মানে মেথি শাক আৰু পনীৰ দি ধুনীয়াকৈ বনাইছো ৰেচিপিটো মোৰ সাৰা থাপা চেনেলটো যোনটো অসমীয়া চেনেলটো তাতে মানে হিন্দী ব্লগছটোত নহয় অসমীয়া ব্লগছটোত পাই যাব ৰেচিপি এইফালে আছে পোলাও আৰু অকণমান পিয়াজ লৈ লৈছো গতিকে এইবোলো খাওঁ কেনেকুৱা হৈছে অকণমান আচাৰ লৈ লৈছো ইমান ভাল পাওঁ মই আচাৰ জানেনে অকণমান কাষতে লৈ লৈছো মজা লাগে ন আচাৰ খাওঁ দেই যিকি নহওক খোৱা আৰম্ভ কৰি দিওঁ সঁচাকৈ কৈছো ইমান মজা হৈছে মৰমতে আলু ভাজি অকণমান ভাৰনাইৱে দিছে নিজৰ মানে প্লেটৰ পৰা মই ক'লো থেংক ইউ কেতিয়াবা ল'ৰা ছোৱালী বৰ মৰম লাগে নহয় ন মাকবোৰলে কেতিয়াবা আকৌ কথাই নুশুনে বহুত ভাল হৈছে এবাৰ আপোনালোকে এনেকৈ বনাই চাবচোন ৰুটিৰ লগত খায়ো মজা লাগে মই যেনিবা পোলাওৰ লগতে বনাই লৈছোঁ মোক আচাৰখন লৈছোঁ মোক যোনসকলে বেয়া কমেণ্ট দিয়ে তেওঁলোককো কৈছোঁ এবাৰ খাইছোঁ বিৰাট টেষ্টি আৰু পোলাওখিনি মজা হৈছে মজা এবাৰ বগৰী খাবই নাপালোঁ আচাৰ বনাবলৈ থাকি গ'ল ইমান মজা হৈছে যে দিনে ৰাতিয়ে অকল এক টাইম ভাত খাওঁ নহ'লে আৰু শকত হৈ যাম কাজু একদম গোটা গোটাকৈ দি দিছোঁ খোৱাটো মেইন আৰু ন বাকী যিয়ে নহওক নিজে বনাওঁ সোৱাদ লগাকৈ নিজে খাওঁ পনীৰো পেট ভৰি গ'লগে মজা
কোনে আমাৰ ঘৰৰ মানুহবোৰ চব লাজ কৰি যায় মিঠি শাকৰ পাত আমাৰ ঘৰৰ আসলে আমাৰ ঘৰৰ নহয় আমাৰ গলিটোৰ চব ঘৰতে থাকে কুকুৰটো ৰখি তাৰ কাহ হৈছে তাৰপিছতে আজি দৰৱ লৈ আহিছিলোঁ সি নাখালে মানে ধৰি বান্ধি খুৱাব লাগিব তাক তাৰপিছত কাইলৈ তাক ধৰি বান্ধি খুৱাম আৰু বেলেগ মজা আছে আপোনালোকে বনাই চাব আৰু ল'ৰা ছোৱালীক খাবলৈ দিলেও ভাল আৰু মেথি শাক এনেও ভাল লাগে ন গতিকে পনীৰৰ লগত এবাৰ বনাই চাব ইমানখিনিমান থাকি গ'ল সেইখিনি মই কাইলৈ ভাৰ্ণায়ো টিফিনত পৰাঠা বনাই দিম মানে মেথি শাকৰ পৰাঠা হেল্ডি ইমান কেতিয়াবা হেল্ডি নিদিওঁ কাৰণ ল'ৰা ছোৱালী সদায় একেবাৰে খাই বেয়া পায় কেতিয়াবা আনহেল্ডিও গুচি যায় কিবা কিবি যেনে কেতিয়াবা পোলাও বনাই দিওঁ ৰাতিপুৱাই ধৰক তাতো অকণমান তেল দিয়া হয় কিন্তু পৰাঠাটোত একদম ঘিউ দি বনাওঁ ধুনীয়াকৈ সেনেকৈ দি দিওঁ তাক বা কেতিয়াবা লুচি দিওঁ লুচিটো বৰ ভাল নহয় তথাপিও আৰু কিন্তু মেগী চেগি নিদিওঁ গতিকে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব বিৰাট টেষ্টি আকৌ লৈ খাম মোৰ বিৰাট বেছি ভোক লাগিছে আৰু বিৰাট বেছি টেষ্টি কিন্তু আমাৰ কুকুৰটোৱে বহুত বেছি কাহি আছে গতিকে পটাপট খাই মেলি তাক দৰৱ খুৱাওঁ দেই মানে আমাৰ ঘৰৰ কুকুৰ নহয় আমাৰ ওচৰৰ গলিটোৰ আচলতে আমাৰ ঘৰত মেকুৰীও নাই কুকুৰো নাই নিজৰ চব আহা মানে গতিকে মই ভাবোঁ কুকুৰ মেকুৰী বহুত বেছি জ্ঞানী কিছুমান মানুহতকৈ কুকুৰ মেকুৰী ৰাস্তাৰ কুকুৰ মেকুৰী আপুনি কিবা এটা যি দিয়ক তাহাঁতি কেতিয়াও নাপাহৰে সুদা ভাত এখন বিস্কুট দিলেও সদায় মনত ৰাখিব আৰু সদায় আহিব কিন্তু মানুহক মাছ মাংস খুৱাই নাই কিছুমান গতিকে মই আৰু সেই কুকুৰ মেকুৰীকেইটাক চাওঁ অকণমান গতিকে মই খাওঁ এতিয়া